হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? দেৰিকৈ হ'লেও ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ, লগতে বয়োজ্যেষ্ঠসকললৈ প্ৰণাম। আজি কিছু পাচলি তোলোঁ, আহক চেন্নাইলৈ দিওঁ বুলি। মানে ল'ৰাটো চেন্নাইত থাকে, ছোৱালীজনী যাবলৈ ওলাইছে ককায়েকৰ ওচৰলৈ ফুৰিবলৈ, তাইৰ হাততে দি পঠিয়াম বুলি পেলাই পাচলি অলপ তোলোঁ। আহকচোন চাওঁ আজি এই ডলাখন ভৰে নে নভৰে। এইখিনি ফুলকবি আচলতে মোৰ এইটো তৃতীয় বেটছ, ইয়াৰ আগৰ দুটা বেটছ আচলতে তুলি পেলাই খোৱা হ'ল। লগতে মই আচলতে ছেপ্টেম্বৰ মানৰ পৰাই কবি পুলি লগাবলৈ আৰম্ভ কৰিছিলোঁ, সেইকাৰণে বেটছ আচলতে প্ৰতি মাহতে খাই থাকিব পৰা হৈছে আৰু ল'ৰা ছোৱালীকো দিব পৰা হৈ আছোঁ। আৰু দুবিধ মানে ফুলকবি আছে, এবিধ হাইব্ৰিড আৰু এবিধ লোকেলখিনি অলপ সৰু হ'লেও মানে খাবলৈ যথেষ্ট সোৱাদ। লগতে এইবাৰ মই প্ৰথম পাৰ্পুল কালাৰৰ ওলকবি কৰিছোঁ, তাৰে দুটামান তালৈও দিওঁ। মানে পাৰ্পুল কালাৰ ওলকবি আচলতে এয়া ওলকবিতকৈ যথেষ্ট মিঠা আৰু ইয়াত এণ্টি অক্সিডেণ্টৰ পৰিমাণটো যথেষ্ট থাকে। লগতে বন্ধাকবিও তুলিছোঁ দুটামান, আৰু পাৰ্পুল কালাৰ বন্ধাকবিও দিছোঁ তালৈ। আৰু এইবাৰ আচলতে মই বিলাহী মোৰ যথেষ্ট ভাল হৈছে, প্ৰায় 5 কেজিমান কেঁচা বিলাহী তুলি পেলাই মই আচাৰ বনাইছোঁ ল'ৰাটোলৈ দিম বুলি পেলাই। যোৱা বছৰো বনাইছিলোঁ, সেইখিনি আছে, যথেষ্ট ভাল হয়। আৰু কেঁচা বিলাহী আচাৰনো কেনেকৈ বনাব পাৰি এইটো মোৰ চেনেলত আছে, আগৰ চেনেলত আছে, আপোনালোকে ইচ্ছা কৰিলে চাই পেলাই বনাব পাৰে। বনাবচোন, বৰ ভাল লাগে খাবলৈ। মানে টান হৈ নাথাকে, মানে গলি নাযায়, কিন্তু মানে কোমল হৈ থাকে। অকল তেল আৰু পাঁচফোৰণ দিহে বনাইছোঁ, বেলেগ মছলা মই একোৱে দিয়া নাই। লগতে শাক অলপ তুলিলোঁ, চুকা পালেং, ধনিয়া, লেটুচ এনেকৈ তুলিলোঁ, বেঙেনা, বিলাহী, লগতে মানে ফল মূল হিচাপে বগৰী কেইটামান আৰু চিকু তুলি পেলাই দিছোঁ। এনেকৈয়ে আচলতে গোটেইখিনি টোটেল মানে পেকিং কৰাৰ পিছত প্ৰায় 12 কেজিমান ওজন হ'ল। কাৰণ মানে ছোৱালীজনীও নিজৰ বস্তু আছে আৰু ফ্লাইটত মানে বেছি দিব নোৱাৰি, এজনৰ 15 কেজিকৈহে পায়। সেইকাৰণে আচলতে ইমানেই দিব পৰা হ'ল, বেছিকৈ দিব পৰা নহ'ল। হ'লেও মানে মোক ভিডিঅ'টো আচলতে দিয়া দেৰি হৈছে, সিহঁতে গৈ পোৱাৰ পিছত প্ৰায় 10 দিনমান সেইখিনি বস্তু আচলতে তাহাঁতে খাব পাৰিলে। আৰু এইবাৰ মই আচলতে ব্লেক গাজাৰো কৰিছোঁ, তাৰো কেইটামান দিছোঁ তালৈ। মানে শেষেই হ'ল, শেষত কেইটামান আছিল, সেইকেইটাকে তাৰ ওচৰলৈ দিছোঁ। ব্লেক গাজৰটো আচলতে খাবলৈ যথেষ্ট ভাল আৰু ধুলে একে পানীখিনি ক'লা হৈ যায়, ইমান ধুনীয়া হয়। আৰু মানে এইখিনি হাৰ্ভেষ্ট কৰাৰ পিছত মই আচলতে পটটো মানে গ্ৰ' বেগত আকৌ নতুনকৈ গুটি দিছোঁ, এতিয়া ফুটি পেলাই ওলাইছে। আৰু মানে ব্লেক গাজৰ, ৰঙা গাজৰো কৰিছোঁ, কিন্তু ব্লেক গাজৰো কৰিছোঁ এইবাৰ। লগতে সিমানেই আৰু মানে এইখিনি পাচলি কৰি লৈ পেলাই আচলতে অৰ্গেনিক পাচলি ল'ৰা ছোৱালীলৈ দিব পৰা কাৰণে মনটোও ভাল লাগে। সিহঁতক খুৱাব পাৰিছোঁ যে, কৰি পেলাই মই পটতে কৰি খুৱাব পাৰিছোঁ যে। এনেকৈ আচলতে চেষ্টা কৰিলে সকলোৱে অকণমান হ'লেও, অকণমান নিজৰ মানে ঘৰত চাট বাগানত হ'লেও কৰি খাব পাৰে। আজিলৈ আহোঁ, বাই।